আৰু আনন্দিত আজি আমাৰ ফাৰ্ষ্ট বেচ যোৱা বছৰৰ 2 বছৰ আগত 2021-22 আমি আৰম্ভ কৰিছিলোঁ। ফাৰ্ষ্ট বেচ এইবাৰ আমাৰ এপিয়াৰ হৈছিল। 21জন ষ্টুডেণ্টে আমাৰ এপিয়াৰ হৈছিল। চবে আজি 100% পাছ আউট হৈছে। তাৰে 6জন ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 13জনে ছেকেণ্ড ডিভিজন পাইছে, 2জন থাৰ্ড ডিভিজনে পাইছে। আৰু ফাৰ্ষ্ট বেচ হিচাপত আমি যিখিনি আমাৰ ফালৰ পৰা দিব লাগে আমি 100% দিছিলোঁ। আৰু অনাগত দিনত আমি যাতে আৰু ভালকৈ দিব পাৰোঁ তাৰে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। হয়, সিমান এটা ভাল ষ্টুডেণ্ট পোৱা নাছিলোঁ আমি, যিমানখিনি পাইছিলোঁ মানে ফাৰ্ষ্ট বেচ হিচাপত সিমান এটা সকলোৱে মানে ভৰসা নকৰে যে নতুন স্কুল হিচাপে আমি যিমানখিনি পাইছিলোঁ ষ্টুডেণ্ট, বেয়া ষ্টুডেণ্টখিনি ছেকেণ্ড ডিভিজনৰে ষ্টুডেণ্ট বেছিভাগ আছিল। সেইখিনি আমি যিমানখিনি পাৰিছোঁ বহুত ইম্প্ৰুভ হৈছে সিহঁতৰ পাৰ্চেণ্টেজবিলাক। থাৰ্ড ডিভিজনত 2-3জন আমি ইম্প্ৰুভ কৰিব পাৰিছোঁ। এইখিনিয়ে আৰু নেক্সট ইয়েৰৰ কাৰণে আমি বহুত প্ৰিপাৰেশ্যন চলাই আছোঁ। আমাৰ ফালৰ পৰা 100% দি আছোঁ আৰু ইয়াতকৈ ভাল ৰিজাল্ট হ'ব বুলি আমি আশাবাদী। বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰায়মনা একাডেমীৰ পৰা আজি প্ৰথম ৰিজাল্ট ওলাইছে। এইকাৰণে আমি অঞ্চলবাসীৰ ৰাইজ খুব আনন্দিত যে ৰায়মনা একাডেমীত 21জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিল, তাৰ পৰা 21জনে উত্তীৰ্ণ হৈছে। আৰু এই ফগ্ৰাম অঞ্চলত এইখনে একমাত্ৰ বিজ্ঞান শাখাৰ বিদ্যালয়। গতিকে এই প্ৰথম ৰিজাল্টত যি সাফল্য দাঙি ধৰিবলৈ সক্ষম হৈছে তাৰ কাৰণে আমি অঞ্চলবাসী ৰাইজ হিচাপে এইখন বিদ্যালয়ৰ সমূহ শিক্ষাগুৰুসকললৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে এই ফগ্ৰাম অঞ্চল খুব দুখীয়া অঞ্চল। ইয়াৰ ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহি বিজ্ঞান শাখাত অধ্যয়ন কৰি যি আজি ৰিজাল্ট দেখুৱাবলৈ সক্ষম হ'লে তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা লভিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত এইখন বিদ্যালয়ৰ শিক্ষাগুৰুসকলে কষ্ট কৰি যাতে আৰু ইয়াতকৈ অধিক ফলাফল ভাল কৰিব পাৰে তাৰে কামনা কৰিলোঁ। ধন্যবাদ।